ফ্ৰেণ্ডছ, কংস বৃন্দাবনলৈ অহাৰ লগে লগে কুৰূপী গোপী বনিছিল। কিয় আপোনালোকে এই কথা জানেনে বাৰু? কংসই বৃন্দাবনলৈ কিয় অহা নাছিল বাৰু? কৃষ্ণক মাৰিবলৈ বকাসুৰ, পুতনা, তনাবৰ্তক ইত্যাদি ৰাক্ষসক পঠিয়াইছিল। কংসই কিয় নিজে মাৰিবলৈ অহা নাছিল? কংস এজন শক্তিশালী ৰজা আছিল। যেতিয়াই মন যায় তেতিয়াই বৃন্দাবনলৈ আহি কৃষ্ণক মাৰিব পাৰিলেহেঁতেন, কিন্তু কিয় নাহিছিল? ইয়াৰ আঁৰত এটা কাহিনী আছে। আপোনালোকে কাহিনীটো শেষলৈকে শুনিব, গম পাব। আহক কাহিনীটো আৰম্ভ কৰোঁ। এবাৰ কংস বৃন্দাবনলৈ আহিবলৈ মান্তি হ'ল, কিয়নো গম পালে যে তেওঁৰ সকলো ৰাক্ষস মৰি গ'ল। যেতিয়া কালিয়া নাগক ভগৱানে মাৰি পেলালে, তেতিয়া কংসই ভাবিলে, ইমান শক্তিশালী বালক, এইবাৰ মই নিজে যাওঁ কৃষ্ণক মাৰিবলৈ। এই বুলি বৃন্দাবনলৈ আহিলে। কংসই বৃন্দাবনৰ সীমাত সোমাবলৈ লওঁতেই তাত ৰাধাই লগৰ গোপীসকলৰ লগত গৈ তাত প্ৰকট হৈ গ'ল আৰু ক'লে, কংস, এইখন প্ৰেমৰ নগৰ বৃন্দাবন। তোমাৰ নাম কংস। কংস মানে কাক, খম মানে সুখ। কাক সুখ দিলা? কাকোৱেই সুখ দিয়া নাই। সেইকাৰণে তোমাৰ প্ৰৱেশ ইয়াত নাই। ভুলতো তুমি ইয়াত প্ৰৱেশ কৰিবলৈ চেষ্টা নকৰিবা। তেতিয়া কংসই ক'লে, তুমি কোন হৈছা মোক ৰখাবলৈ? মই ৰজা হয়, মই যাব পাৰোঁ যেতিয়াই মন যায় তেতিয়া। এই বুলি কৈ কংসই বৃন্দাবনলৈ সোমাবলৈ ধৰিলে। তেতিয়া ৰাধাই ক'লে, শেষবাৰৰ বাবে কৈছোঁ, এখোজ যদি আগবঢ়োৱা মই চাপ দিম। গোটেই জীৱন গোপী বনি থাকিবা। আৰু যিজন শ্ৰীকৃষ্ণৰ শত্ৰু হয় সেইজন শ্ৰীকৃষ্ণৰ ওচৰত নৃত্য কৰিব লাগিব, প্ৰেমত পগলা হ'ব লাগিব। সেইকাৰণে কৈছোঁ, শত্ৰুতা বনাই থ'ব বিচাৰিছা যদি তুমি ইয়াৰ পৰা গুচি যোৱা। কংসই প্ৰণাম কৰি গুচি গ'ল। আপোনালোকে কি ভাবিছে, কংসৰ মন নগৈছিল বৃন্দাবনলৈ আহিবলৈ? খুব মন গৈছিল, কিন্তু ভয়ো লাগিছিল ৰাধাৰ চাপৰ কথা মনত পেলাই। এদিন কি হ'ল, কংসই মনত ভাবিলে, মই এজন সম্ৰাট হয় আৰু মোক এজনী সাধাৰণ ছোৱালীয়ে চাপ দিলে মই গোপী বনি যাম। মই কিয় ভয় খাইছোঁ? এয়া হ'বই নোৱাৰে, মই আজিয়েই বৃন্দাবনলৈ যাম। এই বুলি জিদ কৰি বৃন্দাবনলৈ যাবলৈ ওলাল। বৃন্দাবনলৈ আহিল আৰু যেনেকৈ বৃন্দাবনত সোমাল লগে লগে এজনী গোপীৰ ৰূপ ধাৰণ কৰিলে। কংস দেখিবলৈ অতি এলাগী কুৎসিত এজনী গোপী বনিল। দেখিলে ভয় লগা। গোপী বনাৰ লগে লগে কংসই ক'বলৈ ধৰিলে, মই কংস হয়, মই কংস হয়। কোনেও তেওঁৰ কথা বিশ্বাস নকৰিলে। তাৰ পাছত কংসই পাগলৰ দৰে ৰাধাৰাণীক বিচাৰি ফুৰিছিল, কিন্তু ক'তোৱেই দেখা নাপালে। 4-5 দিন হ'ল, একো খোৱা নাই, কোনোৱেও একো খাবলৈ দিয়া নাই। ভোকে পিয়াহে তেওঁ এজন গোৱালা ঘৰ পালেগৈ আৰু ক'লে, মই কিবা কাম পাম নেকি? তেওঁৰ মুখখন ইমানেই কুৰূপী আছিল যে কোনোৱেও চাব নিবিচাৰিছিল। কংসই সেই গোৱালাৰ ঘৰত গোপী বনি গৰুৰ গোবৰ পেলোৱাৰ কাম কৰিব ধৰিল। সদায় অনুভৱ কৰিছিল, এয়া মই কি অপৰাধ কৰিলোঁ। এনেকৈয়ে এমাহ পাৰ হৈ গ'ল। এদিন কংসই গোবৰে লুটপুট হৈ গছৰ তলত বহি আছিল। সেইফালেদি ৰাধাৰাণী সখীৰ লগত পাৰ হৈ গৈছিল। গোপীসকলে কথা পাতি গৈছিল, সেয়া চোৱা, এগৰাকী গোপী বহি আছে। দেখিবলৈ ভয় লগা ৰূপ, অতি বিচিত্ৰ। আমি কেতিয়াও আগতে ইয়াত দেখা নাই। ৰাধাই মিচিকিয়াই হাঁহি ক'লে, এয়া কোনো গোপী নহয়, কংস হয়। তেওঁক বৃন্দাবনলৈ আহিবলৈ মানা কৰিছিলোঁ। তথাপিও জিদ কৰি আহি সোমাই গ'ল আৰু গোপী বনি গ'ল। জীৱনত একো ভাল কাম কৰা নাই, সেইকাৰণে কুৰূপী গোপী বনিল। কংসই দেখিলে যে সেই ধুনীয়া কিশোৰীগৰাকী সেইফালে আহি আছে। দৌৰি গ'ল আৰু হাত জোৰ কৰি ভৰিত ধৰিল আৰু ক'লে, ৰাধাৰাণী, মই বহুত ভুল কৰিলোঁ। আপোনাৰ কথা মই অৱহেলনা কৰিলোঁ। ৰাধাই ক'লে, মই এইটো কোৱা নাছিলোঁ যে কৃষ্ণৰ দাসী বনি যোৱা। তুমি শত্ৰুতা পালন কৰা, তুমি জনম লৈছা সেইকাৰণেই। তোমাৰ বধ হ'ব, তেতিয়াহে কৃষ্ণৰ লীলা সম্পূৰ্ণ হ'ব। কিন্তু মই মানা কৰিছিলোঁ যে বৃন্দাবনলৈ আহিব নালাগে, কিয়নো তুমি ইয়াৰ অধিকাৰী নহয়। জিদ কৰি আহিলা। কংসই কাণ ধৰি ক'বলৈ ধৰিলে, মই আৰু কেতিয়াও নাহোঁ, এইবাৰ মোক ক্ষমা কৰি দিয়া। ৰাধাই ক'লে, ক্ষমা কৰি দিছোঁ, কিন্তু তুমি আকৌ দুবাৰ যদি ইয়ালৈ আহা তেন্তে তুমি পৰুৱা বনিব লাগিব। যদি সামান্য সৰু ল'ৰাইও তোমাক গচকি দিয়ে তেন্তে মৰি যাবা, গমেই নাপাবা। আকৌ আহিবা। কংসই হাত জোৰ কৰি ক'লে, জীৱনত কেতিয়াও নাহোঁ। তাৰ পিছত আকৌ গোপীৰ পৰা কংস বনি গ'ল। সেইদিন ধৰিবৰ পৰা কংস বৃন্দাবনলৈ কেতিয়াও অহা নাছিল। আৰু গোটেই ভাগৱতত ক'তোৱেই কংস বৃন্দাবনলৈ অহাৰ কথা উল্লেখ নাই। এয়াই আছিল আজিৰ মোৰ কাহিনীটো। আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে মোৰ পেজটো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।